অভিযন্তাৰে ঠিকাদাৰৰ বুজাবুজি গোবৰাদল কৈঠালকুছি পথ নিৰ্মাণত গুৰুতৰ বিসংগতি লোক নিৰ্মাণ বিভাগৰ অধীনত নিৰ্মাণ হৈ থকা টিপুৰ গোবৰাদলৰ পৰা কৈঠালকুছিলৈ যোৱা পথটোৰ নিৰ্মাণ কাৰ্যত দুৰ্নীতিৰ অভিযোগ পথ উন্নয়নৰ নামত নলবাৰী জিলাৰ ভিন্ন প্ৰান্তত সংঘটিত দুৰ্নীতি অনিয়মৰ অভিযোগে ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। লোক নিৰ্মাণ বিভাগৰ অধীনত নিৰ্মাণ হৈ থকা নলবাৰী জিলাৰ টিহু সমষ্টিৰ গোবৰাদল চকৰ পৰা কৈঠালকুছিৰ যোৱা 2-3 কিলোমিটাৰ পথটোৰ নিৰ্মাণ কাৰ্যত দুৰ্নীতি হোৱাৰ অভিযোগ ৰাইজৰ। পথটোত ব্লক বালি শিল নিম্নমানৰ ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে। পথটোৰ নিৰ্মাণ কাৰ্য অতি নিম্নমানৰ হোৱাৰ লগতে ফাটমেলাও পৰিলক্ষিত হৈছে। ঠায়ে ঠায়ে ব্লক উঠি যোৱাৰ বাবে স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ লগতে বিভিন্ন পথচাৰী সৰুবৰ দুৰ্ঘটনাত পতিত হৈ আহিছে। লোক নিৰ্মাণ বিভাগৰ নলবাৰী কাৰ্যবাহী অভিযন্তা কুলেন ডেকাৰ সৈতে ঠিকাদাৰৰ ৰুবুল ভট্টৰ বুজাবুজি থকা বাবেই কাম নিম্নমানৰ হোৱাৰ অভিযোগ ৰাইজৰ। ভালেই লাগে, কিন্তু যিটো দেখিছোঁ ৰাস্তাটো ভাল হোৱা নাই। মানে কলা বোমাটো আছে আৰু ৰাস্তাটো শেষ নহওঁতে ৰাস্তাটো বহুত বাকী ভাঙি গৈছে আৰু ব্লকবিলাক উঠি গৈছে। ব্লক উঠি পেলাই বিমৰ ওপৰত পৰিছে। এইটোতো কথা নহয়, ৰাস্তাটো কমচে কম শেষ নহওঁতেই ভাঙিছে। গতিকে আৰু সেই আছে ৰাস্তাটোতো নিয়মমতে পানী মাৰিব লাগে, ৰুলাৰ মাৰিব লাগে। আমিতো কাষৰে মানুহ, আমিতো কোনোদিন দেখা নাই না ৰুলাৰ মাৰিছে না পানী মাৰিছে। এইটোতো হ'ব নালাগিছিল। ব্লকৰ কোৱালিটিটো খুব আৰু ব্লকটো যে আনিছে ব্লকটো কিবা অলপ বেলেগ টাইপৰ। ব্লকটো যেন মিলা নাই লাগিছে। আমি নাজানো যদিও ব্লকটো মিলা নাই লাগিছে আৰু ফিটনেছ বহুত বেয়া ব্লকত। কি বিচাৰে আপোনালোকে? আমি ৰাস্তাটো ভাল হোৱাটো বিচাৰিছোঁ। বহুত বছৰৰ মূৰত ৰাস্তাটো আহিছে আৰু এইটো বহুত দূৰ সংযোগী পথ। গতিকে ৰাস্তাটো তেখেতসকলে ভালকৈ নতুনকৈ যদি বনাব লাগে, ছাইড টাইডবিলাক যদি নতুনকৈ বনাব লাগে আমাক বনাই দিলে আমি সুখী হ'ম। এইখিনি আমি বিচাৰিছোঁ ৰাইজৰ ফালৰ পৰা। তেওঁলোকৰ মানে কৰ্মচাৰীও স্বীকাৰ কৰিছে, তাৰমানে ইয়াত ৰুলাৰ হোৱা নাই, পানী দিয়া নাই। কালি এখন ডাম্পাৰ আহিছে, তাৰমানে আগত এটা কালভাৰ্ট আছে, কালভাৰ্টটোৰ ওচৰত মানে দূৰ ছাইডটো বহি গৈছে। আৰু এই ধৰণৰ যদি কাম আজি আৰম্ভই হোৱা নাই, এতিয়াই যদি গোটেইখিনি মানে হেৰি হৈ যায়, গতিকে কেনেকৈ হ'ব? গতিকে চাওক, তেখেতসকলে চিন্তা কৰক। পইচাটো নোপোৱাকৈ নাথাকে, গভৰ্ণমেণ্টে যিহেতু দিছে। গতিকে কামটো নিম্নমানৰ হৈছে বহুত। খবৰ এইটো একদম মোকালমোৱালৈকে আৰু তাৰমানে আমাৰ চামতা হৈ মোকালমোৱালৈকে এইটো এটা হিউজ। তাৰমানে ডেইলি বহুত ডাম্পাৰ, ডেইলি বহুত আপ ডাউন চলে ইয়াৰ পৰা। ডাইৰেক্ট ভূটান হৈ কিনে এনেকৈ বৰমা হৈ আমাৰ এইটো আগৰ পৰা এইটো মানে বিৰাট ৰাস্তা। গতিকে দুৰ্ভাগ্যবশতঃ এইবাৰ কিবা কাৰণত হৈছে, কিন্তু তাকো মানে বিধি পখালি আৰু। গতিকে এইটো ভাল কথা হোৱা নাই। গতিকে আমি ডিপাৰ্টমেণ্টলি তেখেতক আমি ৰাইজৰ ফালৰ পৰা মানে আহ্বান জনাইছোঁ আমি আমাৰ এই বিভাগীয় হেৰিত। গতিকে তেখেতে কামখিনি মানে ভালকৈ কৰক আৰু। তেখেতটো লাজ লাগে আচলতে। তেখেতে যদি সেইটো কৰিছে, কুলেন ডেকা, কোন কুলেন ডেকা মই এইটো গম নাপাওঁ। গতিকে এইটোতো লাজ লগা কথা। তেখেতে যদি সেইটো গাফিলতি কৰিছে, কৰিব নালাগে। এটলিষ্ট তেখেতৰে গাঁও, আমি গাঁৱতে আছোঁ। গতিকে ৰাস্তাটো হ'লে অকলটো আমাৰ নহয়, আমাৰ এইকেইঘৰ মানুহৰতো নহয়। এইটো এটা হিউজ গোটেই অসমবাসীৰ কাৰণে এটা ৰাস্তা। গতিকে কোনোবা আহে ইফালেদি মোকালমোৱা হৈ ওলাই যায়, বৰপেটা যাব পাৰি, হেৰি যাব পাৰি। গতিকে এই ৰাস্তাটো তেনেকুৱা হেমাহি কৰাটো খুব দুখজনক। গতিকে আমি আমাৰ ফালৰ পৰা ধিক্কাৰ দিছোঁ। গতিকে ৰাস্তাটো ভালকৈ বনাওক। গতিকে সেইখিনিয়ে আমাৰ ক'বলগীয়া আৰু কি ক'ম আৰু। আজি গোটেইখিনিক আমি যাব ক'লোঁ। এই মাইকী মানুহ বহুতখিনি ওলাই আহিছিল, বোলে নালাগে যে আমি কিবা এটা হেৰি কৰি কিনে তেখেতসকলক এটা ৰিকুৱেষ্ট কৰি চাম লাষ্টলি আৰু। গতিকে সেইটোৱে আৰু। কি বিচাৰে আপোনালোকে এতিয়া হৈ কামটো ভালকৈ কৰক, নহ'লে বন্ধই কৰি দিয়ক। বাকী গভৰ্ণমেণ্টৰ ফালৰ পৰা চাব, তাৰ পৰা তেখেতসকলে ডিপাৰ্টমেণ্টলি মানুহ আহিব, আহি কিনে চাব, চলি থাকিব। আৰু তেখেতসকলে চাওক কি ধৰণে বনাব দিছে, এষ্টিমেটটো চাই লওক। আৰু এষ্টিমেটৰ ওপৰত কামখিনি কৰিলে ভাল পাম আৰু। কথা ইমানেই আৰু বেলেগ। ব্লকৰ কোৱালিটি খুব নিম্ন। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম।